গাইজ অন্য এটা ব্যাকৰ ওপৰত মই দেখাম মই প্ৰথমতে এইটো ফ্ৰণ্ট গ্ৰিপ কৰি পেলাই কৰিছিলোঁ সেইটো 50 কেজিৰে আৰু ডাইৰেক্ট এনেকৈ হাতখন এনেকৈ লৈ কিনে এনেকৈ ব্যাকৰ ওপৰত কৰিব পাৰে মই ঠিক সেই 50 কেজি ৱেটেৰে কৰিম বাৰু দেখাই আছোঁ সেইটো 3টা সেট কৰিব পাৰে 8টা প্ৰথমতে তাৰপিছত 10টা তাৰপিছত 12টা মাজে মাজে অকণমান ৰেষ্ট ল'ব দেখাই আছোঁ তাৰপিছত নেক্সট সেটটোত 10টা কৰিব লাগিব যিমানখিনি ভাগৰ লাগে মানে ভাগৰ মাৰি ল'ব কৰিব দেখাই আছোঁ আৰু 10টা লাষ্ট সেট এবার 12টা বাৰটা হৈ গ'ল হোৱাৰ পিছতে অকণমান এনেকৈ পাম্পিং কৰিব এনেকৈ খোচা পাব লাগি দিব তো এনেকৈ 3টা সেট হ'ল সেট বুলি কওঁতে 3বাৰ যেতিয়া ৰৈ কৰা যায় সেইটো সেট বুলি কয় আৰু ৰেপিটেশ্যন কি প্ৰতিটো বাৰতে কিমান বাৰকৈ মাৰা যায় সেইটো ৰেপিটেশ্যন বুলি কয় প্ৰথমতে 8টা মাৰিলোঁ সেইটো ফাৰ্ষ্ট ৰেপিটেশ্যনৰ মানে প্ৰথম সেটৰ ফাৰ্ষ্ট ৰেপিটেশ্যন আছিলে তো নেক্সট সেটত 10টা মাৰিলোঁ তাৰপিছত 12টা মাৰিলোঁ চেম 50 কেজি ৱেইট লৈ তো আপোনালোকে এনেকুৱা কৰিব পাৰে আৰু যদি ঘৰত কৰা ব্যায়ামৰ এক্সাৰচাইজ লাগে মোক কমেণ্টত ক'ব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কমেণ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব